নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিও লৈ আহিছো যিসকলে 2024 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে সিটেটৰ উত্তীৰ্ণ হ'ল আৰু সেই সকলে ইতিমধ্যে এলপিইউপি যি নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে 2024 চনত সেই নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে এপ্লাই কৰাৰ সুযোগ লাভ কৰিব বা নকৰিব এই সম্পৰ্কত মোক বহুতে হুদি আছে বহুতে কমেন্ট কৰি আছে বিভিন্ন জনে ফোন কৰি আছে তেওঁলোক মই জনাব বিচাৰিছো যে যেহেতু আপোনালোকে জানে যে সিটেটৰ অনলাইন এপ্লাই ডেট যেহেতু আপোনালোকে জানে যে এলপিইউপিৰ অনলাইন প্ৰক্ৰিয়াৰ ডেট এবাৰ এক্সটেন্ডেড কৰিলে 13 ফেব্ৰুৱাৰী তাৰিখলৈকে আৰু গুৰি 13 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি 22 ফেব্ৰুৱাৰী তাৰিখলৈকে যেটো যিসকলে সিটেটৰ উত্তীৰ্ণ হ'ল তেওঁলোকৰ কাৰণে অনলাইন পোৰ্টেল খুলি নিদিলে মানে এক্সটেন্ডেড কৰাৰ যেটো সময়সীমা অতিক্ৰম কৰিলে 13 তাৰিখলৈকে যেটো লাষ্ট ডেট আছিল 13 তাৰিখৰ পিছত যদিহে ডেটটো এক্সটেন্ডেড কৰিব পাৰে 13 তাৰিখৰ পৰা বলে ইমান তাৰিখলৈকে দিছো বুলি ডেট এক্সটেন্ডেড কৰাৰ সময় থাকে কিন্তু ডেটটো যেতিয়া হাৰি যাব তাৰ পিছত এক্সটেন্ডেড কৰাৰ কোনো ধৰণৰ সুবিধা নাথাকে গতিকে যিসকলে সিটেটৰ উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে পুনৰ ওয়েবসাইটটো মুকলি কৰি দিব লাগিব তেওঁলোকৰ কাৰণে এটা ডেট তেওঁলোকে ঘোষণা কৰিব লাগিব ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে এপ্লাই কৰাৰ সুযোগ লাভ কৰিব যিসকল সিটেটৰ উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এটা ডেট মুকলি কৰি দিব তেতিয়াহে সুবিধা হ'ব যেতিয়া ওয়েবসাইটটো মুকলি কৰি দিব কিন্তু কথা হ'ল যে যেটো সিটেটৰ প্ৰাৰ্থীসকলে যেটো বৰ্তমানলৈকে সাৰ্টিফিকেট লাভ কৰা নাই গতিকে সাৰ্টিফিকেট লাভ নকৰা কাৰণে তেওঁলোকে এপ্লাই কৰাৰ সুযোগ লাভ কৰা নাই নিশ্চয় বুজি পাইছে আপোনালোকে যে সিটেটৰ ৰিজাল্ট ঘোষণা কৰাৰ প্ৰায় 10-12 দিন লাগি যায় 10-12 দিন বা 15 দিন ম্যাক্সিমাম হয়তো 20 দিন লাগি যাব পাৰে 20 দিনৰ ভিতৰত যেটো সাৰ্টিফিকেট লাভ কৰে ম্যাক্সিমাম 20 দিন লাগিব গতিকে যেটো 15 তাৰিখে যেটো ৰিজাল্ট ঘোষণা কৰিলে 15 তাৰিখৰ পৰা 30 তাৰিখ মানে প্ৰায় 15 দিনৰ ভিতৰত হয়তো আপোনালোকে সাৰ্টিফিকেট লাভ কৰিব আৰু হয়তো আপোনালোকৰ কাৰণে মানে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা হয়তো আপোনালোকৰ কাৰণে ডেটটো মুকলি কৰি দিব পাৰে যদিহে সাৰ্টিফিকেট লাভ কৰে সাৰ্টিফিকেট লাভ নকৰা পৰ্যন্ত আপোনালোকৰ কাৰণে কোনো ধৰণৰ ওয়েবসাইট মুকলি কৰি নিদিয়ে আপোনালোকে জানে এই কথাটো কাৰণ সাৰ্টিফিকেট নোপোৱাকৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰে The certificate is আপোনালোকে লাভ কৰা নাই গতিকে আপুনি কেনেকৈ এপ্লাই কৰিব তেওঁলোকেটো ওয়েবসাইটটো মুকলি কৰিলে নহব নহয় সাৰ্টিফিকেট যেটো আপোনালোকে পোৱা নাই কোনেও যেটো এপ্লাই কৰিব নোৱাৰে সেই কাৰণে খুলি দিয়া নাই এটা কথা হ'ল যে খুলি দিব নিদিব সেই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰিছো যে খুলি দিয়াৰ সম্ভাৱনা আছে মোৰ মতে আছে হয়তো বহুতেই নাই বুলি ক'ব কিন্তু এটা যিসকল ধৰক এতিয়া আগতে উত্তীৰ্ণ হৈ আছে তেওঁলোকে এপ্লাই কৰিলে তেওঁলোকে এটো নালাগে বুলি বহুতে কৈ আছে যে ওয়েবসাইটটো খুলি দিব নালাগে কাৰণ আমি চাকৰি নেপাম কাৰণ বহু প্ৰাৰ্থীৰ যেটো বয়স যেটো যাও হৈছে তেওঁলোকৰ কাৰণে মোক কৈ আছে যে তেওঁলোকৰ কাৰণে মই মাত মাতিব লাগে বুলি কৈ আছে অৱশ্যে এটো হয় যে তেওঁলোকে এটা সুযোগ পাইছে এটো লাষ্ট সুযোগ তেওঁলোকৰ কাৰণে হয়তো তেওঁলোকে পাব লাগে এটা কথা হ'ল যে সকলোৱে কাৰণে এটা বিচাৰি আছে এটা মই কাৰ পক্ষে কম ওয়েবসাইটটো খুলিলে ভাল হ'ব নে বেয়া হ'ব যদি ওয়েবসাইটটো খুলি দিয়ে তেতিয়া সকলোৱে সুযোগ পাব কোনো বাদ পৰি নাযায় কিন্তু যিসকলে ধৰক এটা কম মাৰ্কছ লৈ উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে এটো ভয় হৈ আছে যে তেওঁলোকে চাকৰি নেপাম বুলি যিসকল যথেষ্ট মাৰ্কছ আছে তেতত তেওঁলোকে চিন্তা কৰা নাই যে তেওঁলোকে চাকৰিটো পাবই কিন্তু যিসকলৰ কম মাৰ্কছ আছে মানে এইচএস ডিগ্ৰী বা ডিএলএড তেওঁলোকৰ মাৰ্কছ কম আছে যাৰ কাৰণ তেওঁলোকে ইতিমধ্যে ইফাল তেতটো মাৰ্ক কম আছে তেওঁলোকে ওয়েবসাইটটো মুকলি কৰিলে কি হ'ব তেওঁলোকে চাকৰিটো পোৱাৰ সুবিধাটো নাথাকিব সেই কাৰণ তেওঁলোকে বাধা দি আহিছে এটা বাধাটো যদি দি থাকে তেতিয়া হলে ওয়েবসাইটটো মুকলি কৰি নিদিব পাৰে তেওঁলোকেটো জনাই আছে ডি অফিসক জনাই আছে যে ওয়েবসাইট মুকলি কৰি দিব নালাগে এটা একাংশই কৈ আছে যে খুলি দিব লাগে এটা কাৰ কথা শুনিব আৰু ডিএৰ কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু মই জনাব বিচাৰিছো যে যিসকলে ইতিমধ্যে উত্তীৰ্ণ হৈ আছে তেওঁলোকে সাৰ্টিফিকেট লাভ কৰিব তেওঁলোকে আইনৰ কাষ চাইব পাৰে হাইকোৰ্ট কৰিব পাৰে তেওঁলোকে ওয়েবসাইটটো মুকলি কৰি দিব কাৰণে হাইকোৰ্টে কি ডিসিশন লয়টো সময়ত লক্ষণীয় হ'ব কিন্তু এনেকুৱা নহয় যে ষ্টে কৰিব যে এটো যে যেটো এপইন্টমেন্ট হে ষ্টে কৰিব নালাগে ষ্টে নকৰাকে যে চলাই যাব যাতে পাৰে আৰু তেওঁলোকক যাতে এপ্লাই কৰাৰ সুযোগ দিব পাৰে এই ব্যৱস্থাটোহে কৰিব হাইকোৰ্টে এই যে এলপিইউপি আৰু হাই স্কুল হাই সেকেন্ডাৰী যেটো এপইন্টমেন্ট হ'বলৈ গৈ আছে সেই এপইন্টমেন্টত যাতে কোনো বাধাৰ যাতে সৃষ্টি নহয় তাৰ ব্যৱস্থাটোৱে যেটো কৰিব সকলো হেতু হতে যেটো বিচাৰি আছে যে কোনো যাতে বাধা নাহে কিন্তু বহুতে হয়তো বাধা দিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু বাধা দিও তেওঁলোকৰ লাভ নহব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেটো এপইন্টমেন্ট দিবই আপোনালোকে জানে যে পূৰ্বতে এনেকুৱা বহুতে কেছ কৰে কিন্তু কেছ কৰাৰ পিছতো সেই কেছবোৰ যেটো মীমাংসা কৰি দিয়ে হাইকোৰ্টে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাগি মিলি হেখিনি
মানে মীমাংসা কৰেগৈ গতিকে এই ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ যে আপোনালোকে কেছ কৰিলেও এপ্লাই কৰাৰ সুযোগটোৱে বিচাৰিব যে ষ্টে কৰিব লাগে বুলি এইখিনি কথা আপোনালোকে আলোচনা নকৰিব উকিলৰ লগত যদি কোনোবাই কেছ কৰিম বুলি ভাবিছে মই এইটো নকওঁ যে কেছ কৰিবই লাগিব বুলি যদিহে আপোনালোক সুযোগ নিদিয়ে তেতিয়াহে আপোনালোকে কেছ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে মই সকলো সুবিধাৰ কাৰণে চিন্তা কৰিছোঁ যে একাংশ সুবিধা পাওক একাংশই নাপাওক এইটো নহয় আচলতে সকলো সুবিধা পাব লাগে যিসকলে পূৰ্বতে উত্তীৰ্ণ হৈছে তেওঁলোকেও সুবিধা পাব লাগে আৰু যিসকল নতুনকৈ এতিয়া উত্তীৰ্ণ হৈছে তেওঁলোকেও সুবিধা পাব লাগে কাৰণ সকলো সুবিধাটো যদি বিচাৰে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে লাগে গতিকে নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে যিহেতু মাত মাতি আহিছে মই এই কথাখিনি আলোচনা কৰিছোঁ এটাক মই আলোচনা কৰিছোঁ এই কাৰণেই যাতে সকলোৱে যাতে সুবিধাটো পাব লাগে কাৰণ বহুতে মোক কমেণ্টত লিখি থাকে যে এইখিনিখিনি আপুনি কাম কৰি দিয়ক আমাৰ সুবিধা হ'ব মই পূৰ্বতে যিখিনি কাম কৰি আহিছোঁ সেই কামখিনি তেওঁলোকে ভাল পাইছে কাৰণে মোক জনাই আহিছে কিছুমানেতো বেয়া পাব এতিয়া বেয়া পোৱা মানুহ থাকেই এতিয়া ভাল সকলোকেতো ভাল পাব নোৱাৰোঁ যে সকলোৱে ভাল হ'বলৈ কথা নহয় আচলতে বহুতেই এই কথাখিনি হয়তো বেয়া পাব পাৰে কিন্তু বেয়া পালেতো নহ'ব মই যিখিনি কাম কৰি আছোঁ এইখিনি কাম মোৰ মতে শুদ্ধ বুলি মই ভাবোঁ এইখিনিয়ে মই আজি ভিডিঅ'ত জনালোঁ আপোনালোকক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম